নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই সেউজীয়া শাকেৰে মাছৰ সৈতে ঔটেঙা দি তৰকাৰী এখন ৰান্ধিম। আপোনালোককো অকণমান ইয়াত দেখুৱাই দিছোঁ মই কি সেউজীয়া শাক বুটলি লৈছোঁ। এফালে ইয়াত দেখিছে মই বুটলি লৈছোঁ 2-এটা পালেং পাত আৰু লগতে ইয়াৰ খুতৰীয়াডাল মই অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। লগতে ধনিয়া পাত আৰু লগতে আছে জিলমিল শাক। এইখিনি মই বুটলি লৈছোঁ। এইখিনি বাৰীৰে শাক হয়। শাকখিনি মই ভালকৈ পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ। শাকখিনি ধুই লোৱাৰ পিছত মই মিহিকৈ কাটিও ল'লোঁ। মই কাটি থকা দেখুওৱা নাই, মাত্ৰ কাটি পেলাইহে আপোনালোকক দেখুৱাই দিছোঁ। শাকখিনি যিমান পাৰে মিহি হ'লে ভাল হয়। আৰু লগতে ঔটেঙা এটা কাটি বাকলিবিলাক এৰুৱাই ধুনীয়াকৈ ধুই লৈছোঁ ৰান্ধিবৰ বাবে। আৰু মই শাকখিনি মাছৰ সৈতে ৰান্ধিম, সেইকাৰণে প্ৰথমতে মই মাছ ল'লোঁ আৰু মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ। এতিয়া মাছখিনি মই জুইতে ভাজিবলৈ লৈছোঁ। জুইত ভাজিলে বেছি ভাল হয়, সেইকাৰণে মই মাছখিনি জুইতে ভাজি লৈছোঁ। আৰু মোৰ মাছখিনি ভজা হৈ গৈছে। মই গোটেই মাছখিনি ভাজি থকা ভিডিঅ'টো নাই দেখুৱাব বাবে অকণমানহে দেখুৱাই দিছোঁ। ইমানটো জোখতে মই মাছখিনি ভাজি ল'লোঁ আৰু ভাজি লোৱা মাছখিনি অকণমান আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া গেছত এখন কেৰাহী পাতিছোঁ, তাতে অকণমান পিঁয়াজ কাটি দি দিছোঁ। পিঁয়াজহে দিছোঁ দেই, অকল অইন একো দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে কিবা দি ল'বও পাৰে, মই কিন্তু একোৱেই দিয়া নাই, অকল পিঁয়াজ অকণমান দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াতে আন্দাজমতে অকণমান হালধি দি দিছোঁ আৰু হালধি দিয়াৰ পিছত আকৌ অকণমান মই হেতাখনেৰে লৰাই দিছোঁ। এতিয়া মই মিহিকৈ কাটি ৰখা সেউজীয়া শাকখিনি ইয়াতে দি দিছোঁ আৰু শাকখিনি অকণমান হেতাখনেৰে মই লৰাই দিছোঁ। দেখিছেনে, খুব সোনকালে এনেকৈ সেউজীয়া শাকবিলাক জহি যায়। এইখিনিও অকণমান জহি গৈছে। ভালকৈ লৰাই দিছোঁ মাত্ৰ তেলত দি। এতিয়া ইয়াতে মই আন্দাজমতে দি দিছোঁ নিমখ আৰু লগতে মই কাটি ৰখা ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাৰ বাকলিকেইটা অকণমান থেতেলিয়াই ল'লে ভাল হয়। মই পিছে থেতেলিয়াবলৈ পাহৰিয়েই গ'লোঁ। আপোনালোকে কেতিয়াবা বনাম বুলি ভাবিলে অকণমান থেতেলিয়াই ল'ব। শাকখিনিত নিমখ আৰু ঔটেঙা দিয়াৰ পিছত এতিয়া হেতাখনেৰে আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। খুব সোনকালেই জহি যায় আৰু ধুনীয়াকৈ লৰাই দিয়াৰ পিছত এতিয়া মই অলপ সময়ৰ বাবে ঢাকি দিছোঁ। আৰু দেখিছে 5 মিনিটমান সময় এনেকৈ ঢাকি ৰখাৰ পিছত ধুনীয়াকৈ মোৰ শাকখিনি আৰু ঔটেঙাখিনি সিজি গৈছে। এতিয়া মই ইয়াত আন্দাজমতে পানী দি দিছোঁ। পানী আপোনালোকে যিমানটো জোল কৰে সিমানটো জোখত পানী দিলেই হ'ল। আৰু এতিয়া পানী দিয়াৰ পিছত মই আকৌ এবাৰ ঢাকি দিছোঁ আৰু এইখিনি ভালকৈ উতল আহিবলৈ দিম। তৰকাৰীখন ধুনীয়াকৈ উতল আহিলে এতিয়া ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি দিছোঁ। এপিচকৈ মই মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দিয়াৰ পিছত তৰকাৰীখন খুব ধুনীয়াকৈ উতল আহিবলৈ দিব লাগে। যিমানে ধুনীয়াকৈ উতল আহে সিমানে তৰকাৰীখন সোৱাদ লগা হয়। আৰু মোৰ মাছখিনি দিয়াৰ পিছত অকণমান হেতাখনেৰে লৰাই দিছোঁ আৰু এইখিনি ভালকৈ উতল আহিবলৈ মই এতিয়া ৰাখি দিছোঁ। আৰু 10 মিনিটমান পিছত মাছৰ তৰকাৰীখন খুব ধুনীয়াকৈ উতল আহি গ'ল। এইখন হৈয়ে গৈছে। এতিয়া মই আপোনালোকক অকণমান হেতাখনেৰে লৈ পেলাই এনেকৈ দেখুৱাই দিছোঁ। চাওক তৰকাৰীখন এইখন খুব ধুনীয়া হৈছে। এনেকৈ জিলমিল, খুতৰীয়া, পালেং, ধনিয়া দি মিক্স সেউজীয়া শাকেৰে তৰকাৰী এখন ঔটেঙা দি বনাই খাবলৈ খুব ভাল লাগে। ময়ো খাই ভাল পাওঁ, সেইকাৰণে অকণমান তৰকাৰীখন বনালোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে নাজানো। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া মই অকণমান আপোনালোকক ওচৰৰ পৰা আজি মই সেউজীয়া শাকৰ সৈতে ৰন্ধা মাছৰ তৰকাৰীখন ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইখন চাওক, দেখিবলৈ খুব ধুনীয়া কালাৰ আহিছে আৰু এইখন খাবলৈও খুব সোৱাদ লগা হৈছে। এনেকৈ সেউজীয়া শাকৰ লগত ঔটেঙা দি মাছ ৰান্ধিলে খাবলৈ খুব বেছি ভাল হয়। আপোনালোকে মই ঔটেঙা দি ৰন্ধা মাছৰ তৰকাৰীখন কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোতো লাইক এটা কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে ইমান সময়ে ভিডিঅ'টো চাই মোৰ লগত সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।